মহেন্দ্র সুপ্রো এখন 2023 হয়। যদি কারোবার মহেন্দ্র সুপ্রো লাগে, মহেন্দ্র সুপ্রো বহুতখিনি আমার স্টকত আছে, দেখাই থাকিম। ইন্ট্রা বি30 অরিজিনাল পেন্টত আছে। বহুতে বিচাৰে ইন্ট্রা বি30 আছে নেকি, কম রানৰ গাড়ী, বহুত ধুনীয়া গাড়ী। ইন্ট্রা বি30 2022 হয় এইখন গাড়ী। এইখন গাড়ীৰ দাম ৰাখিছো 2022। এইখনো এসি গোল্ড হয়। পুৰা অল ডকুমেন্টস ক্লিয়াৰ কৰি পেলাই আপোনাক একদম হেণ্ডওভাৰ কৰা হয়। এতিয়া আমাৰ লগত আছে এখন ডাঙৰ গাড়ী। এইখন ডাঙৰ গাড়ী 2023 হয়। আৰু কতো স্কেচ নাই, কোনো দাগ চাগ নাই, পেইন্ট কৰা নাই। গাড়ীখন ললে এইখন 3 লাখ দিলে হৈ যাব, 3 লাখ টকা দিলে হৈ যাব। তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত হৈছে এসকে মোটৰছ। পোনপ্ৰথমে দাদা নমস্কাৰ, ভালে আছে? হয় নমস্কাৰ। এতিয়া ঈদ আহি আছে, ঈদ উপলক্ষে আমি নতুন ষ্টকৰ আপডেট লৈ আহিছো। এতিয়া আমাৰ দৰ্শকক জনাই দিয়ক যে ঈদ উপলক্ষে আপোনাৰ এটা কি বিশেষ অফাৰ ৰাখিছে, কিবা স্পেশাল অফাৰ ৰাখিছে নেকি? ঈদ উপলক্ষে মানে এটোতো মাৰ্চ মাহ চলি আছে। যদি মাৰ্চ মাহত কোনোবাই গাড়ী লয়, আমি যেটো দাম কম তাতকে অলপ কমতে দিম। আৰু আমাৰ তৰফৰ পৰা গাড়ীখন ধুনীয়াকে চাই দিয়া হ'ব, ফুল সাৰ্ভিসিং কৰি দিয়া হ'ব। আৰু যদি গাড়ীখন আমাৰ পৰা লোৱাৰ পিছত আমি ফুল একমাহ গাড়ীখন ধুনীয়াকে চাই দিম। যদি কিবা প্ৰব্লেম হয় আমি ফ্ৰীকে চাই দিম। এমাহৰলৈকে ফ্ৰী আপোনাৰ ইঞ্জিনৰ মানে ওয়াৰেন্টি দিয়া হয় ন? একদম গ্যাৰান্টি দিয়া হয়। যদি কিবা ইস্যু হয় ফ্ৰী ৰিপ্লেসমেন্ট কৰি দিয়ে। হয়। এতিয়া ইয়াতে যিসকল দৰ্শক নতুনকৈ জইন হৈছে তেওঁলোকক জনাই দিওঁ যে ইয়াতে ফাইনেন্সৰ সুবিধা হৈ যায়। মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰিব? মিনিমাম আপোনাৰ 1 লাখ টকা দিলে বেছি ভাল। 1 লাখ টকা দিলে আপোনাৰ সৰু গাড়ী, যিকোনো গাড়ী আপোনাৰ এসি গোল্ড, ইন্ট্রা সুপ্রো, মহেন্দ্র সুপ্রো, মহেন্দ্র জিতু, ইন্ট্রা বি10, ইন্ট্রা বি30 এইবিলাক গাড়ী আপোনাৰ 1 লাখ টকা দিলে প্ৰায়ভাগে ওলাই যায়। আৰু যদি ডাঙৰ গাড়ী ল'ব হয় অলপ বেছিকে দিব। ডাঙৰ গাড়ী ল'লে 1.5 লাখৰ পৰা 2 লাখ এনেকা দিলে হৈ যায়। মোৰ পিছফালে চাবলৈ পাইছে আপুনি, একদম যিমান কেইখন সৰু গাড়ী আছে গোটেইখন 1 লাখ টকা ডাউন পেমেন্ট কৰিলে মেক্সিমাম গাড়ী পৰা ফাইনেন্স হৈ যায়। আৰু এক্সচেঞ্জৰ সুবিধা এটা হৈ যায়। এক্সচেঞ্জ আমি গাড়ী চাই লওঁ, যদি আমাৰ পছন্দ হয় গাড়ীখন আমি কথা পাতো, আৰু যদি পছন্দ নহয় এটোতো কথা বেলেগ। হয়। এতিয়া যিসকল দৰ্শক ইয়ালৈ আহিম বুলি ভাবিছে, ক'ত আহিব লাগিব এড্ৰেছটো এবাৰ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল এসকে মোটৰ, আৰু আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনতে, খুটিকুটিয়া। নগাঁও টাউন খুটিকুটিয়াত আহিলেই হ'ল। যদি কাৰোবাৰ অসুবিধা হৈছে গুগলত সাৰ্চ কৰিলে আমাৰ এসকে মোটৰটো পাই যাব, লোকেশন দিয়া হৈ আছে। যদি অসুবিধা হয় আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ যিটো ষ্টেণ্ড, গুৱাহাটীৰ পৰা বাছখিনি আহি আমাৰ নগাঁৱত ৰখে, এই বাছ ট্ৰেভেলাৰ ষ্টেণ্ডখন তাত আহিলে একদম কাষতে আছে। আৰু লগতে আমাৰ ডিলাৰৰ অপজিট সাইডে ভাৰত পেট্ৰলিয়াম পাম্প আছে, লগতে গুপ্তা হাৰ্ডৱেৰ দোকান আছে, লগতে পিবিসি এখন আছে আমাৰ এই ডিলাৰৰ কাষতে। মানে ল্যান্ডমাৰ্কৰ অভাৱ নাইকিয়া, আপুনি আহিলে এড্ৰেছ পাবই। যদি ইয়াৰ উপৰি আপোনাৰ কিছু অসুবিধা হয়, স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ আছে, কন্টেক্ট কৰক, ফোন কৰক, একদম ধুনীয়াকৈ এড্ৰেছ কৈ দিব ন? লাগিলে একদম ৰাস্তাৰ পৰা আপোনাক গৈ লৈ আহিব। ইয়াত আহিলে খুটিকুটিয়াত আহিলে আপোনাৰ অসুবিধা নহয়। যদি অসুবিধা হয় ফোন কৰিলে আমি এড্ৰেছ দি দিব ন? গতিকে বেছি সময় পলম নকৰো, আজি আমাৰ প্ৰথম গাড়ী ইয়াৰ পৰা আৰম্ভ কৰো নেকি? হয়। প্ৰথম গাড়ী আপোনাৰ এস গোল্ড হয়, এসি গোল্ড হয়। বহুতে বিচাৰে এসি গোল্ড পেট্ৰলৰ লাগে। যদি কাৰোবাৰ এসি গোল্ড পেট্ৰলৰ লাগে, এইখন 2022 হয়। এইখন গাড়ীৰ দাম ৰাখিছো 3,10,000 টকা। 3,10,000 টকা, 2022 মডেল ন? হয়। মাৰ্চ মাহৰ ভিতৰত যদি লয় একদম ধামাকা অফাৰ পাই যাব। হয়। এইখন গাড়ী লোনো কৰিব পাৰিব, কেছত ললেও ল'ব পাৰিব। ফুল পেপাৰ আপডেট কৰি আমি নামতে মাত্ৰ 1 লাখ টকা লাগিব ন? হয়, মাত্ৰ 1 লাখ টকা দিলে লোন হৈ যাব, বাকিটো লোন হৈ যাব। বহুতে ভাবে যে 1 লাখ টকা দিলে গাড়ীখন পাই যাব, বহুতে মানে এনেকা ফোন কৰে যে ভিডিঅ' বনাওতে আপোনালোকে কেনেকে বনাই 1 লাখ টকাত গাড়ী পাই যায় বুলি কয়। কিন্তু নহয়, 1 লাখ টকা ডাউন পেমেন্টহে দিব লাগে। ডাউন পেমেন্ট দিলে বাকিটো লোন হয়। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। ভিডিঅ'টো দেখিছে 1 লাখ টকা বুলি কোৱাৰ লগে লগে ভিডিঅ'টো পজ কৰি ফোন কৰি নিদিব, গোটেইটো চাই ল'ব। হয়। নেক্সট এখন মহিন্দ্ৰা সুপ্ৰো। মহেন্দ্র সুপ্রো এখন 2023 হয়। এখন গাড়ী 4,50,000 টকা আমি ৰাখিছো। 4,50,000 টকা? হয়। টায়াৰ গোটেই কেইটা নতুন, পেপাৰো নতুন পাব, গাড়ীখনো ধুনীয়া আছে। যদি কাৰোবাৰ মহেন্দ্র সুপ্রো লাগে, মহেন্দ্র সুপ্রো বহুতখিনি আমাৰ ষ্টকত আছে, দেখাই থাকিম, চাই থাকিব। এইখন 2023 হয়, 4,50,000 টকা। 23 মডেল, 4,50,000 টকা আস্কিং ন? হয়। ইন্ট্রা বি30 অরিজিনাল পেন্টত আছে। বহুতে বিচাৰে ইন্ট্রা বি30 আছে নেকি, কম রানৰ গাড়ী, বহুত ধুনীয়া গাড়ী। ইন্ট্রা বি30 2022 হয় এইখন গাড়ী। এইখন গাড়ীৰ দাম ৰাখিছো 5,50,000 টকা। 5,50,000 টকা। কিমান কিলোমিটাৰ চলিছে গম পাই নেকি? ইন্ট্রা চাব লাগিব, পাহৰি গৈছো, বহুতখিনি গাড়ী আছে তো। বেছি চলা নাই কিন্তু কমে চলিছে ন? ৰান কম হৈছে। ইন্ট্রা বি30 যদি আৰু লাগে কাৰোবাৰ, আৰু মডেলৰ আছে, ফোন কৰিলে আমি জনাই দিম। এইখন 2022, এইখনো এসি গোল্ড হয়।
এইখনো 2022-ৰ হয়। এইখনৰ গাড়ীৰ দাম ৰাখিছো 3,20,000 টকা। টায়াৰ 4টা নতুন দিয়া হ'ব, টায়াৰ 4টাই নতুন দিয়া হ'ব, আৰু পেপাৰ ফুল আপডেট কৰি কাস্টমাৰৰ নামত আমি উঠাই দিম। পুৰা অল ডকুমেন্টস ক্লিয়াৰ কৰি পেলাই আপোনাক একদম হেণ্ডওভাৰ কৰা হয়। আৰু এইখন 2022-ৰ হয়। বহুতে বিচাৰি থাকে পেট্ৰলৰ সুপাৰ কেৰি আছে নেকি, সুপাৰ কেৰি বহুতে বিচাৰি থাকে, পেট্ৰলৰ হয়, 2022-ৰ হয়। এইখন 3,80,000 টকা ৰাখিছো। 3,80,000 টকা পেট্ৰল সুপাৰ কেৰি, 2022 মডেল। 2022 মডেল হয়। আৰু এখন সুপ্ৰ আছে, এইখন 2024-ৰ হয়। বহুতে বিচাৰে 24-ৰ গাড়ী আছে নেকি, অৰিজিনাল পেণ্টত আছে, গাড়ীখন ধুনীয়া আছে, টায়াৰ গোটেইখিনি ভালে আছে, আৰু এইখন গাড়ীৰ দাম ৰাখিছো 480। 480 হয়। জিটো প্লাছ 7 ফুটৰ হয়। এইখন গাড়ী 2023-ৰ হয়। এইখন গাড়ীৰ দাম ৰাখিছো 3,20,000 টকা। 3,20,000 টকা এইখনৰ 2023-ৰ, দাম ৰাখিছো। আৰু গাড়ীখন 7 ফুট হয়, জিটো প্লাছ হয়। গাড়ীৰ আপোনাৰ লোন কৰিলেও কৰিব পাৰিব। 3,20,000 টকা আমি দাম ৰাখিছো। হয়। এতিয়া আমাৰ লগত আছে এখন ডাঙৰ গাড়ী, যদি ডাঙৰ গাড়ী কোনোবাই বিচাৰে এখন চাব পাৰে। এইখন ডাঙৰ গাড়ী 2023-ৰ হয়, 18-16 হয়, আৰু পাছিং আপোনাৰ 12.5 টন পাছিং হয়। 18-16 12.5 টন পাছিং। আগফালে টায়াৰ ব্ৰেণ্ড নিউ আছে, পিছফালে 60-70% আছে, টায়াৰো ভাল, আৰু কতো স্কেচ নাই, কোনো দাগ চাগ নাই, পেইন্ট কৰা নাই, অৰিজিনাল আছে, গাড়ী অৰিজিনাল আছে। বডিও ভিতৰত যিটো বডি আছে, বডিটো কোনো দাগ চাগ নাই। গাড়ীখন ললে কোনোবাই ল'ব পাৰিব। আমি দামটো ফোনতে জনাই দিব ন। যদি কোনোবা ইন্টাৰেষ্টেড হয় এনেকুৱা ডাঙৰ গাড়ী লোৱাত, স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈছে, ভিডিঅ'টো ইয়াতে পষ্ট কৰক আৰু দাদাক ফোন কৰক। ফোনত দাম, গাড়ী ডিটেইলছ সকলো জনাই দিব ন। হয়। আৰু ফাইনেন্সো হৈ যাব। ফাইনেন্স ক'ব পাৰিব নেকি কিমান টকা ডাউন পেমেন্ট কৰিলে এখন নিব পাৰিব? এইখন যদি আপোনাৰ সিভিল ভাল আছে 3 লাখ দিলে হৈ যাব। 3 লাখ টকা দিলে হৈ যাব। মাত্ৰ 3 লাখ টকা দি আপুনি এইখন গাড়ী ফাইনেন্স কৰিব পাৰিব। একদম বহুত কম টকাত দি আছে গাড়ীখন। এসি গোল্ড আপোনাৰ 2024-ৰ হয়। এইখন 2024-ৰ হয়। এই গাড়ীখন আপোনাৰ 11,000 ৰান হৈছে। গাড়ীখনৰ দাম ৰাখিছো 4,50,000 টকা। টায়াৰ গোটেইখিনি নতুন আছে। 4 লাখ কিমান ক'লে? 4,50,000 টকা। 4,50,000 টকা দাম ৰাখিছে, মাত্ৰ 11,000 কিলোমিটাৰ চলিছে। হয়। মাত্ৰ 11,000 চলিছে। গাড়ীখন কতো দাগি চাগি নাই, টায়াৰ 4টা নতুন আছে, পেপাৰ সব আপডেট পাব, আৰু আপোনাৰ লোন কৰিলেও কৰিব পাৰিব। একদম নতুন গাড়ী বুলি ক'লেও ভুল নাই, নতুন ক'লেও ভুল নাই, একেবাৰে নতুন ক'লেও ভুল নাই। ৰান কমে হৈছে, যিহেতু 11,000 ৰান হৈছে। ভিতৰত চালে গম পায় গাড়ীখন ইউজে হোৱা নাই। সেইকাৰণে এইখন গাড়ী 4,50,000 টকা ৰাখিছো। এইটো 5 গিয়াৰৰ হয়। বহুতে বিচাৰে 5 গিয়াৰৰ গাড়ী। যদি কাৰোবাৰ 5 গিয়াৰৰ গাড়ী লাগে, ফোন কৰিলে আমি জনাই দিম। আৰু এইখন 2024-ৰ হয়। এইখন দাম ৰাখিছো 460। হয়, 460-ৰ দাম ৰাখিছো। এইখন আপোনাৰ লোন কৰিলে কৰিব পাৰিব। 1 লাখ টকা দিলেও হৈ যায়। যদি কাৰোবাৰ সিভিল ভাল আছে, অলপ কম দিলেও হৈ যাব। সেইটো সিভিলৰ ওপৰত ডিপেন্ড কৰিব। আৰু ইফালে আমি জেনুইন পিকআপ দেখাম, BS3 গাড়ী। বহুতে বিচাৰে BS3 গাড়ী আছে নেকি। যোদ্ধা BS3 জেনুইন পিকআপ, টায়াৰ 4টা নতুন, একেবাৰে নতুন পাব টায়াৰ 4টা, আৰু ট্ৰান্সফাৰ আমি কৰি দিম। এইখন গাড়ী 3,50,000 টকা আমি ৰাখিছো। পেপাৰ ফুল আপডেট আছে। 3,50,000 টকা। 3,50,000 যোদ্ধা 2.0 এখন 2024-ৰ হয়। এইখন গাড়ীৰ দাম ৰাখিছো আমি 7,20,000 টকা। লোন কৰিলে কৰিব পাৰিব। আৰু যদি কাৰোবাৰ 23-ৰ লাগে 6,80,000 টকা। যদি কাৰোবাৰ 22-ৰ লাগে 6,50,000 টকা। আৰু যদি 1723-ৰ লাগে 5,50,000। আৰু যদি 1722-ৰ লাগে 5,30,000। 1700 যদি 21-ৰ লাগে 5 লাখ টকা পাব আমাৰ তাতে আছে। মানে যোদ্ধাৰ ষ্টকৰ কমি নাইকিয়া। যোদ্ধা বুলি নহয়, সকলো গাড়ীৰে ষ্টকৰ কমি নাইকিয়া না, ষ্টক ভৰি আছে। এখন অটো হ'ল 2024-ৰ TVS কিং। এইখন গাড়ীৰ দাম ৰাখিছো 150। যদি মাৰ্চতে লয়, এইটো কেছত ল'ব লাগিব। মাৰ্চত যদি কোনোবা লয়, এইখন গাড়ী অলপ আৰু কমতে দিয়া হ'ব, অফাৰত দি দিয়া হ'ব। এইটো মাহৰ ভিতৰত যদি লয়, এইখন গাড়ী আপুনি অফাৰত পাব। যিটো দাম আস্কিং কৈছে, তাতকৈ আপোনাক আৰু স্পেচিয়েল ডিসকাউন্ট দিব ন। হয়। গাড়ীখন ৰান হৈছে মাত্ৰ 13,000। 24-ৰ গাড়ী 13,000 ৰান হৈছে। গাড়ী বেছি ইউজ হোৱা নাই। যদি কাৰোবাৰ এই TVS কিং লাগে, অটো লাগে, পেট্ৰলৰ গাড়ী লাগে, আমাক যোগাযোগ কৰক। এইটো মাহতে অফাৰতে আমি দি দিম। গাড়ীটো আমাৰ তাতে ষ্টকত বহুত আছে। ইন্ট্ৰা যদি আপোনাৰ লাগে, আগফালে দেখুওৱা নাই নেকি, ইন্ট্ৰা B50। ইন্ট্ৰা B50 আছে, ইন্ট্ৰা B30 আছে, ইন্ট্ৰা B20 আছে, ইন্ট্ৰা B10 আছে,
সেইখিনি আমি দেখুৱাই নাই, হয়। সেইখিনি গাড়ীও আছে। এইটো ইন্ট্ৰা B50 2024 হয়। এইখন গাড়ী আপোনাৰ দাম ৰাখিছো 7 লাখ টকা। 7 লাখ টকা। গাড়ীখন কিন্তু 10 ফুট হয়, ইন্ট্ৰা B50। হয়। গাড়ীখন 10 ফুট হয়, গাড়ীখন বহুত ধুনীয়া, ৰানো কম হৈছে, ৰান মাত্ৰ 4000 হৈছে, মাত্ৰ 4000, মাত্ৰ 4000 হৈছে ৰান। হয়, একদম নতুন হৈ আছে। 4000 কিলোমিটাৰ কমাৰ্চিয়েল গাড়ীৰ কাৰণে একোৱেই নহয়, একোৱেই নহয়, 4000 ৰান হৈছে। যদি নতুন কাৰোবাৰ গাড়ী এখন লাগে, কম ইউজ কৰা গাড়ী এখন লাগে, এখন গাড়ী ল'ব পাৰে। আমি 7 লাখ টকা দাম ৰাখিছো, অলপ কমতে দিম। আৰু যদি এইটো মাহত লয় তেতিয়াহ'লে আৰু অলপ ডিসকাউন্ট কৰি দিব ন? হয় হয় হয়। এতিয়া ফাইনেন্স কৰিবলৈ কিমান দিব লাগিব এখন? 150 দিলে আহি যাব। 1.5 লাখ টকা দিলে এখন গাড়ী ফাইনেন্স হৈ যাব। এইখন গাড়ী আপোনাৰ 2024 হয়, 2023 হয়। এইখন গাড়ী 1.7 HD হয়, 1.7 HD। হয়। 1.7ত আপোনাৰ 10 ফুটিও থাকে, 9 ফুটিও থাকে। এইখন গাড়ী 9 ফুটি হয়। আৰু যদি কাৰোবাৰ 10 ফুটি লাগে, আমাৰ তাতে 10 ফুটিও আছে। 1.7 HD ষ্টকত বহুতখিনি আছে, যদি কাৰোবাৰ লাগে ফোন কৰিলে আমি জনাই দিম। বহুতে বিচাৰি থাকে 1.7 HD আছে নেকি? 1.7 HD 9 ফুটিও আছে, 1.7 HD আপোনাৰ 10 ফুটিও আমাৰ তাতে ষ্টকত আছে। আৰু যদি বলেৰো পিকআপ 1.3 লাগে, 1.7T লাগে, আমাৰ তাত বলেৰো পিকআপ আছে ষ্টকত বহুতখিনি। ফোন কৰিলে আমি জনাই দিম। মানে এটা গাড়ীৰ কোনো অভাৱ নাইকিয়া, আপোনাক যেনেকুৱা মডেল লাগে, যি গাড়ী লাগে, যি কালাৰৰ লাগে, সেইটো পৰ্যন্ত আপোনাৰ ইয়াত পাই যাব, মানে এভেইলেবল থাকে। হয় হয়, যোনটো যি কালাৰ থাকে পাই যায়, প্ৰায়ে পাই যায়। আৰু কথা হ'ল আপোনাৰ যদি ইন্ট্ৰা, বহুতে ইন্ট্ৰা বিচাৰে, কিন্তু ইন্ট্ৰা B50, ইন্ট্ৰা B30, ইন্ট্ৰা B20, ইন্ট্ৰা B10 আমাৰ তাত সকলো ষ্টকত আছে। মডেল আপোনাৰ মডেলো পাই যাব, বহুতখিনি ষ্টকত আছে। ফোন কৰিলে আমি জনাই দিম। গতিকে স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব, আপুনি কণ্টেক্ট কৰিব আৰু সকলো সবিশেষ জানিব পাৰিব। গতিকে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আপুনি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো আগলৈ শ্বেয়াৰ কৰি দিব বা ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এনেকুৱা এখন ভাল ডিলাৰ চিনি পোৱাত সহায় হয় আৰু এখন ভাল গাড়ী ইয়াৰ পৰা ল'ব পাৰে। গতিকে আজিলৈ ইমানেই, ইয়াতে সামৰোঁ ন? হয় হয়, ধন্যবাদ।